প্ৰমোদ বড়ো চৰকাৰে খালি ডাঙৰ ডাঙৰ ভাষণ দি থাকে যে আমাৰ BTC আমি সুইজাৰলেণ্ড বনাই দিম। এইটোৱে আমাৰ সুইজাৰলেণ্ড নেকি? এই পুলখন আমি ৰাইজৰ অনুদানে বনাইছোঁ। BPFে আমাৰ 17 বছৰ ৰাজত্ব কৰিছে, আমি 0 পাইছোঁ, 0। এবাৰ প্ৰমোদ বড়ো চৰকাৰৰ ছেম। এবাৰ BPFক আমি ভোট নিদিওঁ বা EPPLক আমি ভোট নিদিওঁ। আজি আপোনালোকক চাব পাৰিছে আমাৰ এই 2 নং দাওখানগৰ, আমাৰ নিয়াৰেষ্ট হ'ল এই ৰৌমাৰী VCDC পৰে। আজি চাওক প্ৰমোদ বড়ো চৰকাৰে ইমান দম্ভালি মাৰে যে আমাৰ BTCত আমি সুইজাৰলেণ্ড বনাই দিম। এইটোৱে আমাৰ সুইজাৰলেণ্ড নেকি? এয়া আপোনালোকে সাংবাদিক বন্ধুসকলে আপোনালোকে চাই আছে, চাওক এয়া পুলৰ অৱস্থা। এই পুলখন আমি ৰাইজৰ অনুদানে বনাইছোঁ। প্ৰমোদ বড়ো চৰকাৰে খালি ডাঙৰ ডাঙৰ ভাষণ দি থাকে যে আমাৰ BTCত আমি সুইজাৰলেণ্ড বনাই দিম। এয়া আপোনালোকে চাওক, এইটো হ'ল প্ৰমোদ বড়ো চৰকাৰৰ সুইজাৰলেণ্ড। আৰু এটা কথা, BPFৰ কথাও কওঁ। BPFে আমাৰ 17 বছৰ ৰাজত্ব কৰিছে, কিন্তু ৰাজত্ব কৰাৰ বিনিময়ত আমি 0 পাইছোঁ, 0। এবাৰ প্ৰমোদ বড়ো চৰকাৰৰ ছেম, যাই সুইজাৰলেণ্ডৰ নাম লৈ খালি যে আমি BTC সুইজাৰলেণ্ড বনাই দিম, মানে মুখতহে কেৱল প্ৰতিশ্ৰুতি, কিন্তু কামত নাই। আজি যদি চাওক এইটো গাঁৱত যদি এটা ইমাৰ্জেঞ্চি বা যিকোনো মেডিকেলত যাব লগা হয়, ইমাৰ্জেঞ্চি পেচেণ্ট লৈ, সেইটো ব্যৱস্থা নাই। আৰু আপোনালোকে সাংবাদিক বন্ধুসকলে চায়ে আছে ৰাস্তাৰ অৱস্থা চাওক, এই দলংখনৰ অৱস্থা চাওক। কিন্তু প্ৰমোদ বড়ো চৰকাৰে কেৱল খালি আমাক প্ৰতিশ্ৰুতি দিছে, কিন্তু সুইজাৰলেণ্ডৰ নাম কেৱল মাত্ৰ খালি মুখত, কিন্তু বাস্তৱ ক্ষেত্ৰত 0। আৰু এটা কথা, আমাৰ এইটো ৰাস্তা দি হাজাৰ হাজাৰ স্কুলীয়া ছাত্ৰ ছাত্ৰী অহা যোৱা কৰে, কিন্তু দুৰ্ভাগ্যবশত ইমান দলংখন বেয়া বা ৰাস্তা ঘাট বেয়া, আমি গাৰ্জেনবিলাকে নিজে খোজকাঢ়ি লৈ স্কুলত থৈ আহিব লগা হয়। এয়া হ'ল প্ৰমোদ বড়ো চৰকাৰৰ সুইজাৰলেণ্ড। বাৰিষা কালত এনেকুৱা মানে সমস্যা হয় আমাৰ ৰাইজৰ, বিশেষকৈ ছাত্ৰ ছাত্ৰীৰ বা ইমাৰ্জেঞ্চি মেডিকেল কিবা পেচেণ্ট লৈ যাব লগা হ'লে চাওক আমাৰ কিমান কষ্ট হয়, এইটো আমি মানে মুখেৰে প্ৰকাশ কৰিব নোৱাৰিম। ৰাস্তা ঘাটটো একদম আপোনালোকে চাইছে বা দলংখনো চাইছে, মানে একদম কোৱাই নাযাওঁ আৰু কি ক'ম আৰু। এইখন চৰকাৰক ধিক্কাৰৰ বাহিৰে বা গৰিহণাৰ বাহিৰে আৰু একোৱেই ক'ব নোৱাৰোঁ আমি। কেৱল প্ৰমোদ বড়ো চৰকাৰে আমাক ডাঙৰ ডাঙৰ ভাষণ দিয়ে যে আমি এইটো কৰিম, ৰাস্তা বনাই দিম, সুইজাৰলেণ্ড বনাই দিম, বাঁহৰ দলং বা কাঠৰ দলং এটাও নাথাকিব, কিন্তু বাস্তৱ ক্ষেত্ৰত আপোনালোকে চাব কোনো কাম হোৱা নাই, ডাইৰেক্ট 0। এইবাৰ ৰাইজে আমি বিকল্প চিন্তা কৰিম এইবাৰ BPFক আমি ভোট নিদিওঁ বা EPPLক আমি ভোট নিদিওঁ। এবাৰ ৰাইজে আজি সকলোৱে হয়তোবা বুজি পায়, চৰকাৰে বা BPF চৰকাৰে তো আমাক বুৰ্বক বনালে, আৰু EPPL চৰকাৰে মানুহক বা ৰাইজক কিমান দিন বুৰ্বক বনাব পাৰে? 5 বছৰৰ কাৰণে বুৰ্বক বনাইছিল। এবাৰ আমি ৰাইজে সজাগ হৈছোঁ, ৰাইজে এবাৰ আমি বিকল্প চিন্তাধাৰাৰে আমি কাম কৰি যাম।